মদ খোৱা একাংশই ব্যৱহাৰ কৰিছিল জুবিন গাৰ্গক টকা পইচা হস্তগত কৰিবৰ বাবে ষড়যন্ত্ৰমূলকভাৱে জুবিনক খুৱাইছিল মদ এই বিস্ফোৰক অভিযোগ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাবো যে আমাৰ নৱ প্ৰজন্মই এনেকৈ ভাল কামেৰে মদৰ পানী ঢালি অমুক ঢালি এনেকে নহয় ভাল কামেৰে জুবিনক জীয়াই ৰাখিব নাহৰ ফুলেৰে বননি কৰিব ৰক্তদান কৰিব জুবিনে দুখীয়া মানুহৰ হৈ কাম কৰিছিল প্ৰত্যেক বছৰ পাৰাজনে এজন দুখীয়া ছাত্ৰ ছাত্ৰীৰ দায়িত্ব ল'ব জুবিনে ৰোগীসকলৰ কাৰণে কাম কৰিছিল প্ৰত্যেকজন চাকৰি কৰা মানুহে সিদ্ধান্ত ল'ব পাৰে যে মই এজন কেন্সাৰ পেচেণ্টৰ কাৰণে মই কেমোথেৰাপি ড'জ কিনি দিম মই ভাবো যে জুবিনক আমি বহুত ভাল কামেৰে জুবিনক অনন্ত দিনলৈ আমি অসমত জীয়াই ৰাখিব পাৰোঁ যেটো আৰম্ভ হৈছিল সেইটো বন্ধ হ'ব লাগে আৰু যেটো আমি আসলতে আৰম্ভ কৰিব লাগে তাক আমি আৰম্ভ কৰিব লাগে মই ভাবো যে আজি উপজা দিনৰ পৰা জুবিনৰ সৃষ্টিৰে জুবিনে ভাল পোৱা কামেৰে আমাৰ ইনকুৱাৰীৰ সময়ত ওলাইছে যে জুবিনে মদ খাই ভাল নাপাইছিল জুবিনক মদ খুওৱা হৈছিল আপোনালোকে চাৰ্জশিটত গম পাব মদ জুবিনৰ পৰিচয় নাছিল যেতিয়াই জুবিনক মানুহে ব্যৱহাৰ কৰাৰ ইচ্ছা হৈছিল তেতিয়াই জুবিনক মদ খুৱাই দিয়া হৈছিল গতিকে জুবিন আৰু মদ বেলেগ নহয় কাৰণ জুবিন মোৰ লগত যিমানবাৰ আহিছে মোৰ ওচৰত কেতিয়াও তেওঁ মদ খাই আহা নাই জুবিনক ওচৰ পাজৰৰ মানুহখিনিয়ে সদায় মদ খুৱাই দিছিল যাতে সহজ সৰল লৰাজনক ব্যৱহাৰ কৰিব পাৰে